জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভালৰে মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছেই যে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা মুখ্য কাৰ্যালয় নুনমাটি গুৱাহাটী 781020 জিলা কামৰূপ অসম পঞ্জীয়ন নং আপোনালোকে চাই লওক। ধুবুৰী জিলাৰ আভ্যৰ্থনা সমিতিৰ উদ্যোগত ৪ৰ্থতম ৰাজ্যিক অধিৱেশন অল আছাম ট্ৰেণ্ড হোমগাৰ্ড এছ'চিয়েশ্যন তাৰিখ ২৭ জুলাই ২০২৫ দেওবাৰ, স্থান গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰাল, প্ৰেক্ষাগৃহ ধুবুৰী। তো ইয়াতে নিমন্ত্ৰণী পত্ৰখন আপোনালোকে চাই লওক। মহাশয়, বৈপ্লৱিক অভিনন্দন গ্ৰহণ কৰিব সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৰাজ্যিক সমিতিৰ ৪ৰ্থতম অধিৱেশনখন অহা ২৭ জুলাই ২০২৫ তাৰিখ দেওবাৰ দিনা ধুবুৰী জিলা অভ্যৰ্থনা সমিতিৰ উদ্যোগত গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উক্ত অধিৱেশনত আপোনালোকৰ আন্তৰিক সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰি আন্তৰিকতাৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। ভৱদীয় মিজানুৰ ৰহমান সভাপতি, ধুবুৰী জিলা অভ্যৰ্থনা সমিতি, গোপাল চন্দ্ৰ ৰায় সম্পাদক, ধুবুৰী জিলা অভ্যৰ্থনা সমিতি। আপোনালোকে নিশ্চয় গম পাইছে। ইয়াৰ কাৰ্যসূচীটো হ'ল ২৭ জুলাই পুৱা ৮ বজাত থাকিব পৰিৱেশ নিকাকৰণ, পুৱা ৮:৩০ বজাত থাকিব গছপুলি ৰোপণ আৰু ৰূপক হৈছে শ্ৰীযুত কামাখ্যা দাস। পুৱা ৯ বজাত থাকিব পতাকা উত্তোলন, উত্তোলক হৈছে শ্ৰীযুত কামাখ্যা দাস সভাপতি, সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৰাজ্যিক সমিতিৰ। পুৱা ৯:১৫ বজাত শ্বহীদ তৰ্পণ আৰু তৰ্পকদ্বয় হৈছে মাননীয় শ্ৰীযুত কৃষ্ণকান্ত দোলাকাষৰীয়া সাধাৰণ সম্পাদক, সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৰাজ্যিক সমিতি। মাননীয় শ্ৰীযুত ইক্ৰাম আলী সম্পাদক, সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা ৰাজ্যিক সমিতি। আৰু পুৱা ৯:৩০ বজাত থাকিব প্ৰতিনিধি আৰু জিলা সমিতিসমূহৰ নাম পঞ্জীয়ন। পুৱা 10 বজাত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৰাজ্যিক কমিটিৰ কাৰ্যনিৰ্বাহক সভা আৰু দিনৰ 11:30 বজাত প্ৰতিনিধি সভা, দিনৰ 1 বজাত দুপৰীয়া আহাৰ গ্ৰহণ, বিয়লি 2 বজাত মুকলি সভা আৰু মুখ্য অতিথি হিচাপে থাকিব মাননীয় শ্ৰীযুত ৰূপেশ গোৱালা, অসম চৰকাৰৰ গৃহমন্ত্ৰী, কাৰাগাৰ, গৃহৰক্ষী আৰু নাগৰিক প্ৰতিৰক্ষা বিভাগ, শ্ৰম কল্যাণ বিভাগ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ। আৰু আমন্ত্ৰিত অতিথি হৈছে মাননীয় শ্ৰীযুত অশ্বিনী ৰায় চৰকাৰ, OBC মৰ্চাৰ ৰাজ্যিক সভাপতি, প্ৰাক্তন বিধায়ক গোলকগঞ্জ। আৰু বিশিষ্ট বক্তা হৈছে মাননীয় শ্ৰীযুত ৰুবুল আহমেদ, অধিবক্তা, ধুবুৰী। বিয়লি 4:30 বজাত পতাকা অৱনমন, বিয়লি 5 বজাত সাংস্কৃতিক সন্ধিয়া আৰু সন্ধিয়া 8 বজাত সামৰণি অনুষ্ঠানটো। আপোনালোকে নিশ্চয় গম পালে ২৭ জুলাই তাৰিখে আপোনালোক সকলোকে তাতে উপস্থিতি কামনা কৰিছে। আপোনালোক যোন য'ত পাৰে তাতে উপস্থিত থাকিব। আৰু ইয়াৰে মুখ্য অতিথি আপোনালোকে গম পাইছে যে আমাৰ মাননীয় শ্ৰীযুত ৰূপেশ গোৱালা দেৱ ডাঙৰীয়া থাকিব। আৰু অসম চৰকাৰৰ ফালৰ পৰা কি হয় নহয় আপোনালোকে 27 জুলাইৰ দিনাখন গম পাব। আপোনালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু সকলো সেইদিনাখন 27 জুলাই তাৰিখে ধুবুৰী জিলাত গৈ উপস্থিত থাকিব বুলি মই আশা কৰিলোঁ। আজিলৈ জয় হিন্দ, জয় ভাৰত।